নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনালোক সকলোৰে ভাল আৰু আজি যেহেতু লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব এতিয়ালৈকে লিংক খুলি দিয়া নাই গতিকে কিছু সময় আপোনালোক অপেক্ষা কৰিব লাগিব গতিকে সেই সম্পৰ্কে আজি ভিডিঅ'টো বনাব বিচাৰিছো আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু বহুত বেছি ইম্পৰ্টেন্ট ভিডিঅ' হয় এইটো গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ অসম চৰকাৰে যি লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ বিজ্ঞাপন মুকলি কৰি দিছিল আৰু তাৰে আবেদন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ'ব লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে গতিকে এই আবেদন প্ৰক্ৰিয়াত কিছুমান গুৰুত্বপূৰ্ণ খবৰ বা ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছো কথাটো হ'ল যদিও বিজ্ঞাপন বহু দিন আগতে ওলাইছিল কিন্তু ডিস্ট্ৰিক্ট অনুযায়ী যি মানে কি পদ সেই পদটো মুকলি কৰি দিয়া হোৱা নাছিল আৰু সেইটো কিছু সময় আগতে প্ৰকাশ পালে আৰু এতিয়া যেহেতু প্ৰাৰ্থীসকলে অপেক্ষা কৰি আছিল যে ডিস্ট্ৰিক্ট অনুযায়ী পদ কেতিয়া মুকলি হ'ব কোনখন ডিস্ট্ৰিক্টত কিমান থাকিব গতিকে সেইটো যেহেতু অপেক্ষা কৰি থকা হৈছিল আৰু সেই অপেক্ষাৰ অন্ত পেলাই কিছুমান সময় আগতে প্ৰকাশ পালে যে কোনখন ডিস্ট্ৰিক্টত কিমান থাকিব লয়াৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী দুয়োটা বিভাগতে মানে কি প্ৰকাশ পালে এতিয়া কথাটো হ'ল যে প্ৰাৰ্থীসকলে যেহেতু অপেক্ষা কৰিছিল এইটো বিষয়ৰ ওপৰত যে ডিস্ট্ৰিক্ট অনুযায়ী বিজ্ঞাপন কেতিয়া মানে কি প্ৰথম কেতিয়া মুকলি কৰি দিব আৰু সেইটো দিলে আৰু এটা কেনেকৈ আপোনালোকে আবেদন কৰিব এটা কথাটো হ'ল এজন প্ৰাৰ্থীয়ে তেওঁৰ নিজৰ নামৰ এগেইনষ্টত মানে কি তিনিখন ডিস্ট্ৰিক্টত সিলেকশ্যন কৰিব পাৰিব যিকেইখন ডিস্ট্ৰিক্টত মানে কি পদ মুকলি হৈছে আপোনালোকৰ নিজৰ নিজৰ ব্যক্তিগত মত অনুযায়ী বা আপোনাৰ যেনেকৈ ভাবে তেনেকৈ মানে কি আপোনালোকে তিনিখন ডিস্ট্ৰিক্টতে আবেদন কৰিব পাৰিব গতিকে ইয়াতকৈ আৰু আপোনালোকে বহুত বেছি ডিস্ট্ৰিক্ট সিলেক্ট নকৰিব তেতিয়া আপোনালোকে ৰিজেক্ট হ'ব তাত যেনেকৈ মানে কি মেনশ্যন কৰি দিছে তেনেকৈ আপোনালোকে তিনিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিব য'ত যেনেকৈ সম্ভৱ হয় আপোনালোকে য'ত মানে আপোনাৰ চাকৰিটো পাবলৈ আপুনি ভাবে যে মই এইখন ডিস্ট্ৰিক্টত আবেদন কৰিলে এইখনতে চাকৰিটো পাম তেনেকৈ আপোনালোকে বস্তুখিনি চালি জাৰি চাব আৰু খৰতকীয়া কৰিব নালাগে খৰদৰ কৰিব নালাগে কাৰণ এবাৰ ভুল হোৱাৰ পিছত নেক্সট বাৰ কৰিলে হয়তো ৰিজেক্ট হোৱাৰ চান্স থাকে গতিকে প্ৰথমতে আপোনালোকে এবাৰতে কামখিনি কৰাৰ কাৰণে চেষ্টা কৰিব যদি এবাৰ ভুল হৈ যায় তেতিয়াহ'লে নেক্সট বাৰ হয়তো এডিট অপশ্যনটো নিদিবও পাৰে গতিকে প্ৰথমবাৰতে আপোনালোকে ধৈৰ্য সহকাৰে খুব সুন্দৰকৈ আপোনালোকে আবেদন প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰিব আৰু আপোনালোকে নিজৰ মোবাইল নাম্বাৰ যিটো মোবাইল নাম্বাৰ ৰেডি আবেদন কৰিব যিটো এপ্লিকেশ্যন নাম্বাৰ থাকিব সেইটো এবাৰেই আপোনালোকে কৰাৰ কাৰণে চেষ্টা কৰিব দুবাৰ কৰিলে হয়তো ৰিজেক্ট হোৱাৰ চান্স থাকিব গতিকে সম্পূৰ্ণৰূপে আপোনালোকে যিখিনি কৰিব সেইখিনি খুব সুন্দৰকৈ চালি জাৰি চাব আৰু য'ত মানে যেনেকৈ মানে কি নিয়ম বান্ধি দিয়া আছে তেনেকৈ আপোনালোকে পঢ়িখিনি বস্তুখিনি ভালদৰে পঢ়ি চাব য'ত যেনেকৈ লাগে তেনেকৈ আপোনালোকে কৰাৰ কাৰণে চেষ্টা কৰিব গতিকে এবাৰতকৈ দুবাৰ কৰিলে হয়তো ৰিজেক্ট হোৱাৰ চান্স থাকে আৰু যিটো ডিস্ট্ৰিক্ট সিলেকশ্যন সেই ডিস্ট্ৰিক্ট সিলেকশ্যন কিন্তু আপোনালোকে বহুত ভালদৰে জানি বুজিহে কৰিব কাৰোবাৰ কথা শুনি আপোনালোকে ডিস্ট্ৰিক্ট সিলেকশ্যন নকৰিব আপোনালোকে যেনেকৈ ভাবে যে মই এইখন ডিস্ট্ৰিক্টত সিলেকশ্যন কৰিলে মই চাকৰিটো পোৱাত সহজ হ'ব সেই তেনেকৈ আপোনালোকে ভাবিব আৰু সেইটো আপোনালোকে অহাকালি যে কৰিব লাগিব তেনেকুৱা কথা নহয় আৰু বহুত বেছি দেৰিও নকৰিব বহুত বেছি দেৰি কৰিলে চাৰ্ভাৰ ডাউনৰ সমস্যা হোৱাৰ পিছত আৰু যিহেতু এমাহ সময় দিছে গতিকে এমাহ সময়ৰ ভিতৰত আপোনালোকে এডভাৰটাইজমেণ্টটো আৰু যি ডিস্ট্ৰিক্ট সিলেকশ্যনৰ মানে কি আজি মানে কি প্ৰকাশ কৰে নটিছখন সেইখন আপোনালোকে খুব সুন্দৰকৈ পঢ়ি চাব আৰু পঢ়ি চোৱাৰ পিছত আপোনালোকে যেতিয়া ভাবে যে মই আৰু আবেদন কৰিব পাৰিম তেতিয়া আপোনালোকে আবেদন কৰিব তেতিয়া আপোনালোকৰ ভুল হোৱাৰ চান্স কম থাকে আৰু অভিজ্ঞ য'ত মানে কম্পিউটাৰ চেণ্টাৰ থাকে তাৰ লগত যোগাযোগ কৰিহে আপোনালোকে আবেদন কৰিব কাৰণ ভুল হোৱাৰ পিছত কিছু অসুবিধা হয় আৰু ৰিজেক্ট হোৱাৰ চান্স থাকে গতিকে আজি যেহেতু প্ৰকাশ পালে আৰু কিছু সময়ৰ পিছত হয়তো ৰাতি লিংকটো খোল খাব পাৰে আৰু যদি আজি নাপায় হয়তো কালিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব সময় যিহেতু এমাহ সময় দিছে গতিকে আপোনালোকে খুব সুন্দৰকৈ পঢ়ি চাব আৰু কথা নুশুনে স্পেচিয়েলি ডিস্ট্ৰিক্ট সিলেকশ্যন আপোনাৰ মাৰ্ক থাকিও আপুনি ৰৈ যাব পাৰে যে আপোনাৰ মাৰ্ক বহুত আছে মই যেনেকৈ সিলেকশ্যন কৰিলে হ'লেও মই পাই যাম কিন্তু তেনেকুৱা নকৰিব আপোনালোকে কাৰো কথা নুশুনিব কাৰণ এতিয়া এনেকুৱা কম্পিটিশ্যন হৈছে যে আপোনাক ঠেলি কিনে কেনেকৈ চাকৰিটো ল'ব পাৰে সেইটোৱে এতিয়া মানে কি বহুত মেইন বস্তু হৈ পৰিছে কাৰণ পদ কম গতিকে আপোনাক ঠেলি কিনে আনজনে কেনেকৈ চাকৰিটো ল'ব সেইটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিছে গুৰুত্ব দিব কাৰণ পদৰ সংখ্যা এবাৰ বহুত কম লয়াৰ প্ৰাইমেৰীতে হওক বা আপাৰ প্ৰাইমেৰীতে হওক
গতিকে আপোনালোকে যেতিয়া মানে কি ডিস্ট্ৰিক্ট সিলেকশন কৰিব আপোনালোকে কোনখন ডিস্ট্ৰিক্টত সিলেকশন কৰে আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনা থাকিব সেইটো আপুনি হাজাৰবাৰ থিংকিং কৰিব কাৰো কথা নুশুনিব আপোনাৰ নিজৰ ব্যক্তিগত চাকৰিটো পালে আপোনাৰে গতে আপুনি সম্পূৰ্ণৰূপে ভাবিব যে মই এখন ডিস্ট্ৰিক্ট সিলেকশন মোৰ পোৱাৰ সম্ভাৱনা থাকিব আৰু ভুল নকৰিব আপোনালোকে ভুল কৰিলে মানে দুবাৰ তিনিবাৰ যদি আপোনালোক আবেদন কৰিব লগিয়া হয় তেতিয়া কিন্তু আপোনালোকৰ ৰিজেক্ট হোৱাৰ চান্স থাকিব তেতিয়া আপোনালোক পাবলৈ চাকৰিটো হেৰুৱাব গতিকে বহুত বেছি দীঘলীয়া নকৰো ভিডিওটো যদিও মানে কি কথাখিনি ছুটি কিন্তু আপোনালোকক মানে কি আগৰ পৰা আমি যেহেতু মানে কি বস্তুবিলাক পাই আহি আছো যে এবাৰ দুবাৰ কৰি ৰিজেক্ট হোৱাৰ চান্স থাকে কাৰণ এপ্লিকেশ্যন নম্বৰ দুটা তিনিটালে অলপ সমস্যা আহি পৰে আৰু যিটো মোবাইল নম্বৰ দিব সেইটো আপুনি এক্টিভলি ৰাখিব কাৰণ মেছেজ আহি থাকিব আপোনালোকৰ যিটো মোবাইল নম্বৰ আপোনালোকে সদায় ব্যৱহাৰ কৰি থাকে য'ত মেছেজ সোনকালে আহে সেইটো মোবাইল নম্বৰ ব্যৱহাৰ কৰিব যিটো মানে কি আপোনাক মানে কন্টেক্ট কৰিলে পোৱা যায় বা আপোনাৰ মেছেজ আহিলে পোৱা যায় বেলেগৰ নাম্বাৰ নিদিব গতে আপুনি নিজৰ নাম্বাৰটো ইউজ কৰিব আৰু মেইনলি ডিস্ট্ৰিক্ট সিলেকশন এটো আপুনি বহুত বেছি গুৰুত্ব দিব কাৰো কথা নুশুনিব গতিকে এইখিনি আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকৰ সপোন পূৰণ হওক এইটোৱে বিচাৰিছো নতুন বছৰত নতুন খবৰ আপোনালোকৰ হওক আৰু সপোন যিটো আছিল শিক্ষক হোৱাৰ হেতু পূৰণ হওক তাৰে আশা কৰিছো আৰু ভিডিওটো এইখিনিয়ে পৰৱৰ্তী পৰ্যায়ত আৰু এনেকুৱা ধৰণৰ ইনফৰমেশন আপোনালোকক নিশ্চয় দি যাম তাৰ কাৰণে আপোনালোকে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে বাৰু ধন্যবাদ জয় অসম